এটা কথা বুজিলোঁ যে যিকোনো এটা টপিকৰ ওপৰত যেতিয়া বিতৰ্ক চলে সেই যোনজন মানুহৰ ওপৰত বিতৰ্কটো বেছি হয় সেই মানুহজন পপুলাৰ বেছি হয়। আৰু তাৰে উদাহৰণ মৰ্মিতা মিত্ৰ। মৰ্মিতা মিত্ৰই গান গোৱাক লৈ কিমান বিতৰ্ক চলে, মানে গোটেই ছ'চিয়েল মিডিয়াত নিউজত একদম হাংগামা লাগি গ'ল যে এগৰাকী পশ্চিমবংগৰ গায়িকা আহি আমাৰ অসমৰ থলুৱা শিল্পীসকলক মাৰিছে বুলি বহুত শিল্পীয়ে প্ৰতিবাদ কৰিছিলে যে বাহিৰৰ শিল্পীক কিহৰ কাৰণে প্ৰশ্ৰয় দিছে। আচলতে সেইটো কথা নহয়। আচলতে মৰ্মিতা মিত্ৰৰ কণ্ঠটো খুবেই সুন্দৰ। তেওঁ য'ৰেই নহওক সেইটো আমাক ক'বলগীয়া নাই। তেখেতৰ কণ্ঠ ভাল, গায়কী ভাল, সুৰ ভাল, চবফালে ভাল। আৰু এটা কথা চাওক, তেখেতে এপ্ৰিল মাহটো গোটেই মাহটোৱে বুক কৰিব পেলালে। আজিলৈ এনেকুৱা কোনজন অসমৰ ছিংগাৰ আছে যিজনে এক মাহত আপোনাৰ গোটেই মাহটো, বহাগৰ গোটেই মাহটো আপোনাৰ গীত গাবলৈ একে লেঠাৰিৰে কোনজন শিল্পীয়ে আজি তাৰিখত পাৰিছে। কিন্তু মৰ্মিতা মিত্ৰই বিতৰ্কৰ মাজতো তেওঁ কৰি দেখুৱালে যে তেওঁ এজন ভাল গায়িকা। আৰু তাৰে উদাহৰণ এই লিষ্টখন চালে আপোনালোকে গম পাব। গোটেই মাহটোত একে লেঠাৰিৰে কেনেকৈ তেখেতে প্ৰগ্ৰাম পাবলৈ সক্ষম হৈছে চাওকচোন। আৰু ভিডিঅ'টো সেইকাৰণে বনালোঁ, আচলতে বিতৰ্কই মানুহক পপুলাৰ কৰে। সেই কথাটো আজিৰ তাৰিখত প্ৰমাণিত হ'ল।